প্রবেশম করুত রাম রাজীব জগত পালকুধাতা সাধু প্রবেশৰ গীত ৰাখিন থোৰা মানেকা মায়াৰে আৱৰাই মায়াময় সংসাৰত আমিও যে মায়াতে আবদ্ধ। পিতৃ সত্য পালনৰ বাবে 14 বছৰ বনবাসৰ হেতু জানকীক উদ্ধাৰৰ বাবে বধিছিলো মই লংকাৰ ৰাৱণক। পাতলাইছিলো
বহুমতিৰ ভাৰ। আজি আমি প্ৰজাৰ পালক অযোধ্যাৰ অঞ্জন, ন্যায় দণ্ড হাতে তুলি লৈ পালি আছো অযোধ্যাৰ সহস্ৰ প্ৰজাক। সেয়েহে সকলোৱে কয় আমাক অযোধ্যাৰ অঞ্জন। আমি ৰাম, আমি ৰঘু কুলমণি। যাওঁ এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ও হরি প্ৰবেশিলা সভা মাজে অযোধ্যা কুমাৰ কংগেশ্বৰে পাত্ৰবন্দী গভীৰ গম্ভীৰ স্বৰে গভীৰ গম্ভীৰ খগেশ্বৰে পাত্ৰবন্দী গভীৰ গম্ভীৰ মতে পাইনা গয়া সভাৰ ভিতৰে ৰাম হৰি গুৰা নিৰন্তৰে হৰি গুৰা নিৰন্তৰে ৰাম হৰি গুৰা নিৰন্তৰে।
মন্ত্ৰীবৰ মহাৰাজ। আৰু মোৰ স্নেহৰ ভাতৃগণ, দাদা অযোধ্যাৰ পালক আজি দশৰথী ৰামে পৰা নাই বুজিব একোকে। আবাহন বিসৰ্জন নোহে অবিদিত, নাই কোনো তিথি কিম্বা পূজা আবাহন। তথাপিও শুনো যেন অযোধ্যাৰ প্ৰজাৰ ঘনে ঘনে মাংগল্য উৰুলি। জাগ্ৰত প্ৰজাৰ যেন হয় কোলাহল, বুজা নাই ইয়াৰ কাৰণ। মহাৰাজ, মিলিছে মহেন্দ্ৰ ক্ষণ আজি অযোধ্যা ৰাজ্য। সমবেত অযোধ্যাবাসী অযোধ্যাৰ ৰাজদম্পতীক ভক্তি অৰ্ঘ্য অৰ্পণৰ হেতু। মন্ত্ৰীবৰ কাৰ্যনিষ্ঠা প্ৰশংসক বাৰে। ৰাজপুত্ৰ মন্ত্ৰীবৰ মহত্তৰ পূজা নেদেখিলে ৰাজ্যশ্ৰীয়ে ৰাজ্য এৰি বুৰ দিব কাল সাগৰ। যথাৰ্থ বচন মন্ত্ৰীবৰ। মনুষ্যৰ মনুষ্যত্বক অনাদৰ কৰি দেউতাৰ পূজা কৰোঁ বুলি যি জাতিয়ে কৰে অভিমান, সেই জাতিৰ নিষ্ফল প্ৰয়াস দেখি দেউতায়ো সাৰে দীৰ্ঘ চাপ। সঁচা কথা দাদা, সেইহেতু আজি অযোধ্যাত দেৱতাতকৈও শ্ৰেষ্ঠ সেইহেন মহান দেৱতাই শূন্য জন্মুখত অযোধ্যাবাসী মিলি আমি কৰোঁ সমাপন। হে মোৰ অযোধ্যাবাসী প্ৰিয় প্ৰজাকুল, দাদা পিতাৰ গৌৰৱময় সিংহাসন আৰোহণ কৰি ভবা নাই এ মোৰ জীৱন সাৰ্থক। অযোধ্যা ৰাজপথ অধিকাৰ কৰি প্ৰাণসম প্ৰিয় মোৰ অযোধ্যাবাসীক সেবিবৰ যিবা এটি লভিছো সুযোগ, সেয়েহে সৌভাগ্য মোৰ প্ৰকৃত গৌৰৱ। জীৱন পথত আগুৱাই এটি পদ আজি জনাও সৰল প্ৰীতি আপোন হিয়াৰ, আৰু মাতৃতুল্য দেৱী জানকীৰ স্নিগ্ধা অন্তৰৰ। খাতা খাতাই চৰক প্ৰজাৰ প্ৰীতিয়থে হলে প্ৰয়োজন, বিসৰ্জিব পাৰো যেন মই মোৰ এই তুচ্ছ বিলাসী জীৱন। শুনা শুনা অযোধ্যা নিবাসী প্ৰাণস্পৰ্শী বাণীৰ প্ৰতি। আহা আহা সকলোতে সীতাপতি শ্ৰীৰামৰ পদ পংকজত ভকতিৰ চন্দন মিশ্ৰ অৰ্পিতৰ বাদল ধন্য করো জন্ম অযোধ্যাত। উচ্চস্বৰে সকলোৱে পৰাজয় ধ্বনি। জয় সীতাপতি শ্ৰীৰামচন্দ্ৰ, জয় সীতাপতি শ্ৰীৰামচন্দ্ৰ, জয় সীতাপতি শ্ৰীৰামচন্দ্ৰ, জয় জয় জয়। লোক সুখ শমদন নম প্রেমাস্পদ Shabbat Punati Shapasra Papantri Mukram Krito Tan Sri Rama Mahashabara Vande Sada Sadaram. উঠা ভাইহত, উঠক মন্ত্ৰীবৰ। আহা আহা দাদা, আহা শেষত তোক ন দাদা অযোধ্যাপতি শ্ৰীৰামৰ জয়ধ্বনিৰে মুখৰিত কৰো আমি অযোধ্যা নগৰ। জয় শ্ৰীৰামৰ জয়। মহারাজ মহারাজ, আহা দুৰ্মুখ, কিবা হেতু উত্ৰাৱল হৈ
প্ৰৱেশিলা সভা কক্ষত মোৰ উত্তাবল্লুহে মহাৰাজ, মন মোৰ আজি অতিকে চঞ্চল। ৰঘুকুল শ্ৰেষ্ঠ শ্ৰীৰামৰ জীৱন পুনৰবাৰ ৰাখিব খোজে অমানিশাৰ কাল অন্ধকাৰে। অমানিশাৰ কাল অন্ধকাৰে গ্ৰাস কৰিব খোজে ৰামৰ জীৱন। দুৰ্মুখ ভাঙি পাতি কোৱা সকলোতে। কেনেকৈ ভাঙি পাতি কওঁ মহাৰাজ, অন্ধ কণ্ঠ মোৰ গৈছে শুকাই। জিভা কৰেও যেন আজি মোক নকৰে সহায়। কি তৰে শুনাম সেই নিদাৰুণ বাণী। নিদাৰুণ ৰামৰ জীৱনত নিদাৰুণ বাণী এইটো নহয় প্ৰথম। মহাৰাজ 14 বছৰ বনবাস হেতু বৈ মাতৃ কৈকেয়ীৰ সেই নিদাৰুণ বাণী হাঁহি হাঁহি এই ৰামে কৰিলো গ্ৰহণ। চিৰ পূজ্য পিতৃদেৱৰ আকস্মিক মৃত্যুৰ সেই দুঃসহ বাণীত নতলিল ৰামৰ হৃদয়। হেৰুৱাই শান্তি সীতাক পঞ্চৱতী বনে বিচলিত নহল ৰাঘৱ। সেই হেতু নকৰিবা চিন্তা মোৰ বাবে, নিৰ্ভয়ে কোৱা সকলোতে। তেন্তে শুনক মহাৰাজ, সুখময় অযোধ্যাপুৰীৰ প্ৰজাগণৰ সুখ দুখৰ বুজ ল'বৰ হেতু ফুৰিছিলো মই ছদ্মবেশ ধৰি। হঠাতে এদিন শুনিলো প্ৰজাৰ মুখত শুদ্ধ মূৰ্তি সতী সাধৱী মাতৃ জানকী। মাতৃ জানকী? কোৱা দুৰ্মুখ, কি হল দেৱী জানকীৰ? নাজানো প্ৰভু, মাতৃ কুলেশী কৰা কলংকৰ প্ৰয়োগ নাজানো কি দৰে শুনিছিলো মই। কোন সেই পাপিষ্ঠ ধন? ধৰি আনা তাক ৰাজসভালৈ। ক্ষান্ত হোক মন্ত্ৰীবৰ। কোৱা দুৰ্মুখ, মহাৰাজ আছিল নে প্ৰকৃতিস্থ হৈ সেই নিদাৰুণী লোক? আছিল মহাৰাজ, নিশ্চয় আছিল। আছিল যদিহে প্ৰকৃতিস্থ হৈ তাহানি সুবৰ্ণ লংকাত কৰা জানকীৰ অগ্নি পৰীক্ষা আছিল নে বিদিত কি খবৰ? আছিল প্ৰভু, অযোধ্যাৰ প্ৰতিজন প্ৰজাই তাক জানে ভালদৰে। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ আৰু মোৰ পিতৃ দেৱতাৰ পবিত্ৰ আত্মাই জানকীক পবিত্ৰ বুলি দিয়া আশীৰ্বাদ জানিছিল নে নিন্দুকৰ দলে? জানিছিল প্ৰভু। কি জানিবা হ'ব পাৰে কাৰোবাৰ উপহাস বাণী? অসম্ভৱ মহাৰাজ। মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ ভাৰ্যা সেই দেৱী জানকীৰ পবিত্ৰ নামত কৰে উপহাস বাণী। কাৰো এনে হোৱা নাই। সত্য কথা মন্ত্ৰীবৰ। মহান প্ৰাণসম প্ৰিয় মোৰ অযোধ্যাৰ প্ৰজাই জানকীক উপালম্ভ নকৰে কদাপি। দুৰ্মুখ মহাৰাজ মই অযোধ্যাৰ নিপতি নে পতিদেৱ দেৱী জানকী? মহাৰাজ নুবুজিবা সেই কথা তুমি। এফালে অযোধ্যাৰ সহস্ৰ প্ৰজা আৰু আনফালে আলাসৰ পত্নী মোৰ কেৱল জানকী। এফালে সন্মুখত স্বাৰ্থ বৃহত্তৰ আৰু আনফালে ক্ষুদ্ৰ স্বাৰ্থ পত্নী প্ৰেম। যোৱা দুৰ্মুখ, যাত্ৰাৰ ক্লান্তিয়ে অৱসাদ কৰিছে তোমাক। ক্ষন্তেক জিৰণি লোৱাগৈ বিশ্ৰাম কক্ষত। ভাল মহাৰাজ। ময়ো যাওঁ এক ভীষণ পৰীক্ষাৰ বাবে। নিজকে মই কৰোগৈ প্ৰস্তুত।
আহক মন্ত্ৰীবৰ। বলক মহাৰাজ। ও হরি পনৰুমা আও এইজনী আকৌ কলৈ গ'ল বাঘে খালে বোলো অ পনৰুমা ও হরি ইমান কজা চিঞৰ দোকান ফালিছা বোলো কি হলনো কলৈ গৈছিলি অ অথনিৰ পৰা চিঞৰত এই কাকু খচা পাতেও হাত মেলিলে কিয় মই আজি ৰাতিপুৱা তোমাক কোৱা নাই অ কি আজি ৰজাৰ ঘৰত পঞ্চমী খোৱা নহয় জানো তাকে চাবলৈ গৈছিলো বাৰু পনৰুমা অ তই মোক খালি নে এছেলেকমান মই আকৌ কেলে খাম ৰাণীকে খুৱাইছে অ নহয় তই খোৱা হলে মই আকৌ তোক নোখোৱাকৈ হল হয় তোমাৰ দেও কথাবোৰ বাৰু ৰবিচোন পনৰুমা এই মনত পৰোঁতেই তোক মই কথা এষাৰ সুধো এই ৰাণীগৰাকীক তই বাৰু এই চিকুণ দেখিলি নে ক্ষীণ দেখিলি আমি আকৌ নীলগৰ পৰাহে দেখা অ তেওঁ বুলি কেনে দেখিলি আগৰ নিচিনাই ঐ ফেৰী মানুহ কলা পৰা নাই নে নাই পৰা পৰিল অ তই মনহে কৰা নাই কলা পৰিবলৈ আকৌ কি হৈছে পনৰুমাক অ যাক 10 জনে সন্মান কৰে এই চা সীতাই ৰামৰ নিচিনা এজন গিৰিয়েক পালে বুলিহে অযোধ্যাত চাউল খাবলে পালে অন্য কথা নকওঁৱেই বুঢ়া ৰজা থকা হলে এনেকে লোকে ধৰি নিয়া তিৰোতাজনীক চপাই লবলৈ দিয়ে জানো তেওঁ এই লংকাতে হাৰ পেলাব লাগিলেহেঁতেন তুমিও বুলি ভাল ঘিউত কাঁইট বাচিব জানা দেও অকল ময়ে ঘিউত কাঁইট বচা নাই 10 জন একেলগ হলেই গোটেইখন বিবি বাবা বলৱন্তৰ বল কৰি হাত ধৰিলে মানুহগৰাকী বেয়া হ'ব পাৰে নে এনে কথা সম্পূৰ্ণটো ভাবিব নাপায় তই বুজা নাই অ পনৰুমাক তই বুজা নাই যাক 10 জনে সন্মান কৰে তেওঁ অলপ এই গা এৰা দি ফুৰিব লাগে তেওঁ জানো কেইজনী ৰাণী তাতে এৰি অন্য এগৰাকীক বিয়া কৰাব নোৱাৰিলেহেঁতেন তেওঁলোক জানো আমাৰ নিচিনা নহয় বৃদ্ধ ৰজায়ো জানো 3 গৰাকীক পত্নী ৰূপে গ্ৰহণ কৰা নাই তোমালোক পুৰুষবোৰ বৰ কাট চাটিয়াহে চোৱাচোন ৰজাৰ কথাটো ভাবিলা হওক ৰাণীগৰাকীৰ অৱস্থাটো কি হব এবাৰ ভাবিলানে মোৰ মৃত্যু পাছত নিশ্চয় মোৰো একে হলহেঁতেন এতিয়া জানো মই কৈছো লগতে উজান দিছা এতিয়াহে চিনিলো তোমাৰ চিত পনৰুমাক মৰিল পনৰুমাক কৈছো নহয় পনৰুমাকে মৰিচ খালে নহয়
অ' পনৰুমাকে মোক এই বুট মাৰিছো অকলে অকলে নেখায় মোকোৱে দুখৰ দে মই আৰু আপোনাৰ লগত সংসাৰ কৰিব নোৱাৰো অ' কিয় মই আহিলো তোমাৰ ঘৰলৈ পনৰুমাক গৰম দোৱা বাটত কুকুৰ আছে সাৱধান ভাল ঘটনাখন ঘটিল অ' পনৰুমাক মোকো লগতে লৈ যা ভাল ঘটনাখন ঘটিল অ' পনৰুমাক মোকো লগতে লৈ যা অ' পনৰুমাক মোকো লগত লৈ যা পনৰুমাক মোকো লগতে লৈ যা ओ हरि सोकर जानकी कामं प्रवेशं उर्मिला संगता चिन्तयन्ति रामचन्द्र तरुणो कौशिरा আৰু কি দেখিলা চপাৰ প্ৰবাসনা তোমাৰ মধুৰ সেই সপোনটো হৰি বাইদেউ নয়নৰ লুটুক নিগৰি আনন্দত উমলি হিন্দুল পৰিলে মনত মোৰ সপোন পৰিল সেই পশ্চিম দিশত পিতুলিৰ একা বেকা লাচু কিনাচোন সেই আকাশৰে পহু তাকো উজ্জ্বল সাজৰ সাতুৰঙী ৰামধেনু শুভ্ৰধাৰী মদনৰ কটাক্ষ দৰ্শন
দুয়োৰে মাজতে যেন বুঢ়ী জোনবাৰে মৰণৰ মৰাপীৰা পাৰি মাৰিছে মিচিকি হাঁহি পুত্ৰৰে মধুৰে শুনি পবিত্ৰ আলাপ আৰম্ভণিতে বিৱৰণী ঢালিছে মাধুৰী তাৰ পাছে বাইদেউ এনেতে ভণ্টি বাইদেউ আশ্ৰমৰ মুনি কন্যাসৱে যেন মোক আদৰি সাদৰি শিৰত দিছেহি ফুল ৰাখি ৰাখি শেৱালি নেৱালি কণ্ঠত দিছেহি মালা আকাশী লতাৰ হিয়া চন্দনৰ তলসৰা মালতী কলিৰে নোৱাৰো বুজাব উৰ্মি বাইদেউ সেই সপোনৰ আগ্নাই কৰি থকা ডালনাই ফুল লগা সোণাময় ছবি সৌন্দৰ্যৰ শুভ হওক স্বপ্ন বাইদেউ কলানে প্ৰথমে বাৰু অযোধ্যানাথ কোৱা হ'ল বাইদেউ সেই স্বপ্ন দেখিবলৈ পৰা চকুত উপচি থকা সৌন্দৰ্যৰ ৰেণু পখালি পানীৰে যেন মচি আচলৰে পৰা নাই কোচাপতি লগো বাইদেউ বুজিছো কথাটো অতীতৰ পুণ্য স্মৃতিয়ে ভুমুকি মাৰিছে আহি মাজে মাজে অন্তৰ ৰাজ্য উৰ্মি বাইদেউ সাৰ্থক কৰিলা তুমি ৰমণীজনক উৰ্মি চতুৰ্দশো দীৰ্ঘ বছৰ বনে বনে ঘূৰি বননালীৰ দৰে কত শুনালা শ্যামাৰূপ তৰু পল্লৱৰ মৃদু ভাষণ কমল কমল বদন কুমুদৰ চঞ্চল দুয়োকে আগত লৈ উশায়ে সন্ধ্যায়ে কত কৰিলা আলাপ কত বসন্তৰ সুৰভি পৱন কত শৰতৰ নিৰ্মল পৱন কত হেমন্তৰ হেৰ আভৰণ আঁকোৱালি কৰিলা ধেমালি পিঞ্জৰাৰ পক্ষী আমি সেই সুখৰ ধাৰণাও নহয় সম্ভৱ পহুৰ কামাৰ্থ বিৰিংগা চকুৰে আছিল দহোটাকীৰ এখন কান্ধ পাওঁ দক্ষিণ দুবাহুত হিংসাৰ শোণিতেৰে ভৰা কুৰিখন হাত চমদণ্ড যেন মহাশক্তিমান আৰুনো কিনো বিশেষত্ব শনিতি নহয় বাইদেউ বৰ মন যায় বিৰক্তত পশুত্ব মিহলাই বিধাতাৰ গহাতে ভীষণ মূৰ্তিৰ প্ৰতিকৃতি চাবলৈ কি ফল ফলিয়াব শনিতি তেনেবোৰ আগত ৰাখিলে পুণ্য তনুসকলৰ প্ৰতিকৃতি দৃষ্টিত হয় নেকি পুণ্য অভ্যুদয় তাৰ বিপৰীতে কুফলৰ পূৰ্ণ সম্ভাৱনা নাই হয় বাইদেউ প্ৰতিকৃতি দেখি তাৰ সৰিম কামান্ধৰ শেষ পৰিণাম বাইদেউ নানিবা আমনি মনত মাত্ৰ থুলমূল দুই এটি ৰেখাৰ যোগেদি ৰাৱণৰ চিত্ৰ এটি এই মাটিতে কৰক উৎপন্ন শনিতিৰ অনুৰোধ উপেক্ষা কৰি কোনহতে বাইদেউ কিন্তু আছে মোৰ মাত্ৰ নাম এটি অনুৰোধ নহয় বাইদেউ কোৱা আজ্ঞা বুলি সীমাবদ্ধ শব্দৰ ভঁৰাল মোৰ বাইদেউ যেনেভাৱে লোৱাব খোজা লোৱা তেনেদৰে কিন্তু উৰ্মি ৰাৱণৰ বিকট চেহেৰা দেখি নোৱাৰিবা হ'ব কিন্তু ভয়ত বিতত ৰাৱণৰ দশশিৰ আৰু এয়া চোৱা পৰ্বত সদৃশ কায় হিংসাৰ শোণিতেৰে ভৰা কুৰিখন হাত বাইদেউ নালাগে নালাগে বাইদেউ নালাগে আৰু আঁকিব নোৱাৰো চাব মই ৰাক্ষসৰ সেই প্ৰতিচ্ছবি উৰ্মি বাইদেউ বুকু মোৰ দূৰো দূৰো কঁপিব লাগিছে উৰ্মি থাকা তুমি বাইদেউ অযোধ্যাপতি এতিয়াই আহিব নিশ্চয় উৰ্মিলা থাকা বাইদেউ অযোধ্যাপতি এতিয়াই আহিব নিশ্চয় উৰ্মিলা
কবিতা মৈথিলিনী নয়নৰ কোণে কোণে পতাই মনিয়ে পৰখাই নিদ্ৰা দেৱী বোলনি কোমল একে কাৰ প্ৰতিকৃতি আঁকি আলফুলে ফুলে শীতানত সেই দুৰ্বৃত্তৰ পথ যাৰ নাৰকীয় আচৰণে জানকীৰ সুখ ৰবি ঢাকিলে ভাল তথাপিও সেই ৰাৱণৰে নহয় লেখা আছে পথৰ কোণত ভনীতিৰ অনুৰোধ ৰাখি হোৱা শ্ৰীৰামৰ দুখ সহচৰী সুখৰ সংগিনী বিনোদিনী কমলৰ অমল টোপাহী মুদি শুই লোৱা অযোধ্যাৰ কণ্ঠশয্যাত জানকী স্বামী গুৰু মোৰ ক্ষমা কৰা প্ৰিয়ে ৰাৱণাৰী অযোধ্যা ৰঞ্জন ক্ষমা অপৰাধ প্ৰভু হঠাতে আহি তন্দাই থাকিলে নয়ন তোমাৰ নহয় প্ৰিয়ে অপৰাধ মোৰ অন্তঃসত্ত্বা অৱস্থাত নিশা জাগৰণ হিতকৰ নহয় নাৰী শুনা প্ৰিয়ে নাথ তথাপিতো এই অপৰাধ আচৰিলো কিয় ইচ্ছা কৰি কোৱা নাথ প্ৰিয়ে ৰাজপুত্যই কয় গৰ্ভৱতী অৱস্থাত থাকে যদি জননীৰ অপূৰ্ণ বাসনা তাৰ ফল অমংগল ভৱিষ্যত পুত্ৰ কন্যালৈ সেই দেখি প্ৰিয়ে সেইদিনা তোমাৰ মুখে শুনা সপোন সুঁৱৰি পঠিয়াব খুজিছো তোমাক কালিলৈ প্ৰভাততে বাল্মীকিৰ পুণ্যাশ্ৰমলৈ তোমাৰ সন্মতি পালে পুণ্যতনু পুত্ৰতুল্য দেৱৰ তোমাৰ সংগী হ'ব ই শুভযাত্ৰাত কৰোণা দাসীৰ প্ৰতি কিন্তু ইমান তুৰন্তে কিয় নাথ প্ৰিয়ে বৈৰী হৈও মহামতী ৰাৱণে শিকালে ক্ষণেকৰ বিলম্বত শুভ কাৰ্য বহুগুণে হয় নষ্ট সেই গুণে কৰি আয়োজন বিচাৰিছো সন্মতি তোমাৰ প্ৰভুৰ ইচ্ছাৰ বিপৰীতে নসম্ভৱে ইচ্ছা বৈদেহী উত্তম পথৰ সম্বলছৰ প্ৰয়োজন হলে কিবা জানিবৰ কৰো অভিলাষ পথৰ সম্বল প্ৰভু কি লাগে দাসীক মুনি কন্যাসকলক দিবৰ বাবে নিব খোজো মণি মুক্তা অলংকাৰ আভৰণ কিছু উত্তম প্ৰিয়ে কৰি থম মই তাৰো আয়োজন বলা এতিয়া ভোজনৰ কৰো আয়োজন বল প্ৰভু নিস্তব্ধ গহীন নিশা কাৰো কতো নাই চাকৰণ মাঝে মাঝে নিয়তিয়ে মাথো প্ৰকৃতিৰ ভাঙিছে টোপনি এনে অকালত মাতিছে যেতিয়া দাদা অযোধ্যাপতিয়ে নিশ্চয় আছে কিবা ইয়াৰ মহৎ কাৰণ মই ভাবিছো তাকে কি হ'ব পাৰে এই মহৎ কাৰণ এনে গুৰুৰ পচন্দ আদেশ দাদাৰ মুখতে শুনিলো প্ৰথম
প্ৰণাম ৰঘুপতি অনুস্পিন্দৰ। ৱাইছমান কিয় দাদা ইমান গহীন নিশা মিলনৰ হল প্ৰয়োজন? ভাইহঁত দাদা ৰাজদণ্ড হাতে যায়, কি আছে ৰজনী তাৰ, কি আছে দিব্য, কি আছে অকাল তাৰ, কিবা আছে কাল। অন্ধক দেখাই পথ, নিস্তন্দ পংকেৰে মলিন। বাৰু যাওক সেই কথা, কোৱাচোন ভাইহঁত, মৰণতকৈও কি আছে অতি মাৰাত্মক? অপযোগ দাদা। উত্তম, কোৱা আৰু কি দ্ৰব্য ৰাখিলে হাতত দেশ জুৰি ৰতে নিন্দা, উচিত হ'বনে তাক আঁকোৱালি থকা? দাদা জ্ঞানীজনে তেনে দ্ৰব্য কৰিব বৰ্জন। স্নেহৰ ভৰত দাদা যথাৰ্থ উত্তৰ দিলা প্ৰিয়ব্ৰজ। তেন্তে ভাইহঁত দাদা কওঁ শুনা গোপনীয় কথা, উদ্ঘাটন কৰি মোৰ মৰ্মভেদী খেল। মৰ্মভেদী খেল? বিচলিত নহবা কিঞ্চিতো। তোমালোক তিনিও ভাই বিনে কোনে পাতলাব, কোনে আঁতৰাব এই হত ভগা শ্ৰীৰামৰ দুখ? দাদা কোৱা দাদা, সেই সমস্যাৰ সমাধান সম্ভেদ যদিহে আমি তিনিও অনুজৰ পৰা। আৰু নাই সেই সমাধান কৰোতা পুৰুষ স্বৰ্গত, মৰ্ত্যত, নতু এই বিশ্ব ব্ৰহ্মাণ্ডত। শুনা ভাইহঁত, নিজ কাণে, মোৰ নিজ কাণে তদুপৰি স্বৰৰ মুখেৰে শুনিছো, ৰাজ্যত বতাহে হাঁহিছে, মেঘে বৃক্ষ পিছে, বনৰ বিহগী কুলিয়ে ৰতনা ৰতিছে। লংকাপতি ৰাৱণৰ গৃহ ৰুদ্ধ গীতা, কলংকিনী চৰিত্ৰ দুখিতা। অসম্ভৱ, অসম্ভৱ দাদা। অসম্ভৱ? দাদা ভাই লক্ষ্মণ, দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, কিন্তু ৰামৰ ৰাজ্যত, বিশেষত ৰামৰ ভাগ্যত ত্ৰৈলোক্যৰ অসম্ভৱ সকলো সম্ভৱ। দাদা মাতৃ সমপৈ মাতৃৰ কুপদৃষ্টি সম্ভৱিল ৰামৰ ভাগ্যত। দাদা অসম্ভৱ স্বৰ্ণ মিক্ৰ সম্ভৱিল ৰামৰ ভাগ্যত। দাদা জালাধীৰ পাশান উপঙা সম্ভৱিল ৰামৰ ভাগ্যত। দাদা ইমানটো কোৱা, অসম্ভৱ কিবা আছে ৰঘুবংশী এই ৰামচন্দ্ৰলৈ? কলংকিনী জনক দহিতা। দাদা দাদা শুনিলেও ভয় কৰিবানে বিশ্বাস ৰামক? কালি ছদ্মবেশে ঘূৰোতে ৰাজ্যত শুনিছো আপোন কাণে চৰিত্ৰৰ আলোচনা ৰজকেও কৰিছে কিতাৰ। সামান্য ৰজকে কোৱা কথা পৰিহাৰা দাদা। সমগ্ৰ জগতেও কয় যদি আজি কলংকিনী জনক জীয়ৰী, তথাপিও দাদা সীতা সতী জগধাত্ৰী স্বৰূপা বিশ্বৰ। ভাই দাদা ৰজা হৈ কোটি কোটি প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিবা সাধন, এদিকে ৰাজধৰ্ম জগতৰ ধৰ্মগুৰু ভাৰতবৰ্ষৰ অগ্নিদগ্ধ সত্য সুবৰ্ণকো সুবৰ্ণ নবোলে যদি এই অযোধ্যাবাসীয়ে তেন্তে কি আছে উপায়? দাদা সংহতে ধৈৰ্যৰে আশাস্থিৰে ৰৈ কালান্তক জবৰ মূৰ্তিৰে শিৰচ্ছেদ কৰি আহো অতি নিন্দুকৰ।
চাও আজি অযোধ্যাতে ৰজা নে লক্ষ্মণ, চাও আজি অযোধ্যাতে ৰজা নে লক্ষ্মণ। লক্ষ্মণ, লক্ষ্মণ, চিৰসংগী বনসংগী মোৰ, শুনা শ্ৰীৰামৰ অনুৰোধ। ৰজা মই প্ৰজা সেৱা জানো ভালদৰে, জানো মই ধৰ্ম মোৰ, পুণ্য মোৰ, প্ৰজাৰ তুষ্টিত। শুনা ভাইহঁত, দাদা, প্ৰজাৰ তুষ্টিৰ অৰ্থে ৰামৰ অকাৰ্য নাই ইহ পৰকালে। অপবাদ অপযশ ইক্ষাকু বংশৰ খণ্ডাবৰ হেতু পাৰো বিসৰ্জিব নিষ্প্ৰাণ, পাৰো বিসৰ্জিব জানকীক, আৰু পাৰো বিসৰ্জিব তোমালোক তিনি অনুজন। নহবা চঞ্চল সূৰ্য বংশী বিপদুলন পবিত্ৰ কমলৰ গন্ধ ৰক্ষাৰ কাৰণে হলেও কলংকহীনা জানকীক মই কৰো বিসৰ্জন। নহয় নহয় দাদা, বিসৰ্জন কৰা লাগে, বিসৰ্জন কৰা লাগে তিনি অনুজক। তথাপিতো লক্ষ্মী স্বৰূপা লক্ষ্মণ দাদা, বীৰ তুমি নহবা অধীৰ, একে আকাশতে ৰবি সন্ধ্যা নোৱাৰে থাকিব একেলগে। দাদা কোৱা, কাক লাগে, জানকী নে ৰামক? নিৰুত্তৰ কিয়? কোৱা, কাক লাগে, জানকী নে ৰামক? কোৱা, কাক বাঞ্ছা কৰা অত্যাধিক, জানকী নে ৰামক? কোৱা, কাক লাগে, জানকী নে ৰামক? শুনা শুনা দাদা ভাৰতৰ একান্ত মিনতি। মিনতি প্ৰণতি মই নুশুনো একোকে। দাদা কোৱা, কাক লাগে, জানকী নে ৰামক? ভাই লক্ষ্মণ, 14 বছৰীয়া শ্ৰীৰামৰ শীৰ্ণ ছায়া, কোৱা, কাক লাগে, জানকী নে ৰামক? প্ৰত্যুত্তৰ নগজিবা দাদাৰ। কোৱা দাদা, কি কাৰ্য বৰ্তমানে মই কৰিম সাধন? শুনা তেন্তে, কালিলৈ প্ৰভাততে বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ চলে এৰি আহ জানকীক তমসা অৰণ্যৰ মাজত। আৰু নামাতিবা প্ৰিয় মোৰ, দাদা আৰু কথা নকবা পুনৰ। কালিলৈ প্ৰভাততে উষাৰ পোহৰে ভূমি চোৱাৰ আগত প্ৰস্তুত থাকিব ৰথ সুমন্তৰ সমে। শুনা আৰু তিনি অনুচে, দাদা এই অভিসন্ধি মোৰ সম্পূৰ্ণ ৰাখিবা। দাদা দাদা লক্ষ্মণ কান্দিছা, ভাবিছানে শ্ৰীৰামৰ হিয়া আজি হিয়া হৈ আছে? বিধাৰী আজলি হিয়া হেন প্ৰতিমাৰ জানা কি চলিছে নিৰখ নিষ্ঠুৰ এই মোৰ হৃদয়ত? দাবানল সীতা দাহী দীপ্ত দাবানল, শেষ অনুৰোধ নেৰাখিলে মোৰ দুখ অত্যাধিক। দাদা দাদা দাদা
লক্ষ্মণ লক্ষ্মণ অশ্ৰুজল কৰা সম্বৰ নাযাবা পাহৰি অলপ আগতে মোক দিছা প্ৰতিশ্ৰুতি লাগিবই পালিব আদেশ নকৰিবা আৰু তুমি কোনো প্ৰশ্ন মোক তুৰন্তে পালন কৰা অগ্ৰজৰ আদেশ তোমাৰ সুসজ্জিত কৰি ৰথ সাতু কৰা অযোধ্যাৰ ৰাজ তোৰণত যোৱা যোৱা সকলোটি নকৰি পলম হে প্ৰাণ প্ৰভু ৰঘুপতি ৰাম 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 তোমাক কৰিয়া দুজুগুণ নমস্কাৰ বিনা বন্ধ কৰিলৰে ৰাম 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 অপাৰ সংসাৰ জ্বৰ হুৱে আকাশৰ দেৱতা মণ্ডলী আৰু মোৰ সূৰ্য বংশধৰ পিতৃ পিতামহগণ সকলোৱে আজি মোক দিয়া আশীৰ্বাদ হওঁ যেন কৃতকাৰ্য আজি ৰাজ ধৰ্ম পালনত মই জানকী উত্তীৰ্ণ হল তাহানি লংকাত কৰা অগ্নি পৰীক্ষাত আজি কোনো অগ্নিতে পৰীক্ষা নামৰ ৰজাময় প্ৰজাৰ সেৱক ৰজাময় ৰাজ্য ৰক্ষক প্ৰজানুৰঞ্জন প্ৰজাৰ সেৱাই হওক ৰাজ ধৰ্ম মোৰ বিনা দুখে প্ৰতিপ্ৰতা হাতী সীতাক পৰিহৰি মানৱত্বত মোৰ হওঁ আজি ৰাম ৰজাময় হওঁ আজি ৰাম ৰজাময় হওঁ আজি ৰাম ৰজাময় হৰি ৰাম প্ৰবে মাজে বাল্মীকি মহৰ্ষি আৰে সদা পমন চল ৰি আৰে
কল্পনাৰ ৰামায়ণ বাস্তৱ মূৰ্তিৰে ঘটিছে প্ৰকাশ ৰামৰ জীৱন কেন্দ্ৰিক সকলো ঘটনাই ফলিয়াইছে এটিকৈ সফল হল নতুন জীৱন বাল্মীকি ৰূপে ৰামায়ণৰ স্ৰষ্টা ৰূপে যুগ যুগলৈ কিন্তু এতিয়াও বাকী আছে হোৱা নাই শেষ উত্তৰাখণ্ডত লিখা বিষাদৰ গাথা মূৰ্তিমান হব অচিৰতে যদিহে হোৱা নাই ভলমূৰ দিব্য দস্তা ৰূপে শ্ৰীৰামৰ জানকী প্ৰতিমা সন্তান সম্ভৱা হৈ পৰিবহি মোৰেই আশ্ৰমে যাওঁ মই নকৰো পলম জানকীৰ যথা যোগ্যৰ পৰিচৰ্যা মই কৰোঁগৈ ব্যৱস্থা জানকী লয়া যাই ভূমি প্ৰাণ দৰে তার সঙ্গে চলে দেবী সংকোচ মনে চলে দেবী নিসংকোচ মনে সীতা পৰি ত্যাগ জানা আদেশৰ মৰ আৰে তাক দেখি হৰি হৰি বোলা সৰ্ব জন আগ দেখি হৰি হৰি বোলা সৰ্ব জন দূৰত দেখিছো সেই শ্যাম ক্ষেত্ৰ শ্যাম তিনানীৰ মাজেৰে আহিছে ধীৰেৰে নামি সংগীমৰ লাস্য নৰ্তনৰে এধাৰি সলিল ধাৰা সিয়াই নেকি তমসাততিনী তাৰ পাৰতে নেকি বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী সেই তপোবন তেওঁৰ এই তৰুলতাৰ হোমৰ ধোঁৱাই ৰমণীয় নিৰ্জনতা দেখিলে তোমাৰ পৰেনে মনত বাৰু সেই পঞ্চৱতী বন পৰে দেৱী কি দেখিছো দেৱৰ হেমন্তৰ হিমে থকা পূৰ্ণিমাৰ চন্দ্ৰ যেন মুখত আজি কিয় দেখিছো লোটকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা গোপনে দেৱী হ'ব পাৰে নামমাত্ৰ পথশ্ৰান্তিছিল কৈছা মুখেৰে কিন্তু দেখিছো আগৰে পৰা অশ্ৰুৰ নদীয়ে যেন পাৰ ভাঙো ভাঙোকৈ বাগৰি আহিছে জল চকুত তোমাৰ জননী স্বৰূপাই জানকীৰ সাক্ষাৎ কৰা নাই কাহানিও মই চল পৰিহাস নতু অসত্য আলাপ কিন্তু আজি কোন হতে তেওঁৰ হেমন্তৰ হিমে ঢোকা সোণ বৰণীয়া শালী থাননিৰ দৰে ৰলাকে উচ্চকীৰ হঠাতে দুৱাই
দেৱী কম কম সত্য কথা, কিন্তু ভাষা নাই, দেহ নাই, নাই আজি লক্ষ্মণৰ যৌন স্পন্দন। কৰিছো মোৰ ৰঘু বংশধৰ দশৰথী শ্ৰীৰামৰ স্নেহৰ অনুজ। কোৱা কিয় বাগৰিছে অশ্ৰুজল দুগাল খুৱাই? তুমি পুৰুষ শাদুল। বীৰ পুৰুষৰ যদি হ'ব লাগে এনে ব্যৱহাৰ, তেন্তে পৰাশীৰ্বাদ জনমে জনমে লওঁ যেন মই ৰমণীয় জনম। নালাগে নাচাও তপোবন, ঘটিছে যদি অঘটন কিবা গৃহত, ঘূৰি যাওঁ সেই পথে আহিছিলো যি পথ ধৰি। হে চন্দ সূৰ্য পৱন বৰুণ, হে দেৱী সতীত্বৰ জীৱন্ত প্ৰতিমা, অযোধ্যা নাথৰ আজ্ঞা, সূৰ্য বংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু, সাধিবৰ হেতু প্ৰীতি প্ৰজা মণ্ডলী। লক্ষ্মণে কৰিব আজি কপটতা নিশাচৰ ঘৃণ্য অভিনয়। কোৱা দেৱৰ, কি সেই ঘৃণ্য অভিনয়? কম মোৰ মাতৃস্বৰূপ অযোধ্যাৰ গগনত তুমি হলা লঘু বাষ্পকণা, আৰু মই তাৰ বসন্ত পৱন। অযোধ্যাৰ প্ৰজা হল প্ৰলয়ৰ দীপ্ত দিবাকৰ। লম্বা কৰি শুনোৱা প্ৰভুৰ আজ্ঞা, ধৈৰ্য আৰু নাই জানো কি? প্ৰজাদৰ অঞ্চলৰ হেতু এৰি যাব লাগে আজি তমকাৰ কহিত বনা। যাব লাগে তেওঁ লক্ষ্মণ, যাব লাগে তেওঁ লক্ষ্মণ। সতীবোৰ তেওঁৰ মাতৃবোৰ সতীবোৰ মাতৃবোৰ যাব লাগে সতীবোৰ কোৱা দেৱৰ, মাতৃবোৰ যাব লাগে। তোমাক বদেও তখাননৰ কিহ বাকিলে। স্বামী মনত করতে পাও নিদ্রা পরিহরি যে লক্ষ্মণে সেবিলে চরণ, আজি সেই লক্ষ্মণৰ প্ৰতি
অস্তিত্ব বলি দিয়া অভিশাপ নেদেখক নেদেখক অযোধ্যাই এই এই লক্ষ্মণ নামৰ নিষ্ঠুৰ ৰাক্ষস কোন মন্ত্ৰে মুক্ত কৰি আনি দিলাহি ইয়াত নাৰী কাটি খেল প্ৰাণ মমতা ত্যাগী দাসী ৰূপে এৰিছিলো অযোধ্যা দেশক কিন্তু তাৰ প্ৰতিফল পালো আজি চিৰ নিৰ্বাস নালাগে সীতাৰ কলংকিত নাম থাকিব এই পবিত্ৰ কোলাত শ্ৰীৰামে গৰ্ভত ধাৰণ কৰি আত্মহত্যা কৰিব নোৱাৰো সেই কাৰ্য কৰা তুমি নিজেই অকলশৰে পাই মায়াবী বধিছিলা যিদৰে পূৰ্বতে সেইদৰে বধি যোৱা আজি এই পাপিনীকো প্ৰকৃতিস্থ হোৱা দেৱী ভাগ্যৰ লেখনি ভাবি সহ্য কৰা অসীম ধৈৰ্যৰে এৰা সন্তোষ তুষ্ট হোৱা শ্ৰীৰামৰ প্ৰতি ক্ষমা অপৰাধ এই দিশকিনৰ ক্ষমা অপৰাধ কুলক্ষণী বিধৱানী স্থান পাই পূৰ্ণ কুটিৰত নুজুৰিলে স্থান তাত জনকৰ প্ৰিয় কন্যালৈ ইমান ঘৃণিত জীৱনবোৰ জানো দেৱী অযোধ্যাৰ প্ৰতিদেশ প্ৰতি কলতাটো ঠিক নহলে যে নিদিয়ে দেৱে ৰাজলক্ষ্মী আঁতৰিব অযোধ্যাৰ পৰা ৰাজলক্ষ্মী মই তেওঁৰ কাল পতংকিনী যদি আছে এই জগতত মই সেই কাল পতংকিনী পথুৰূপে প্ৰৱেশোতে অযোধ্যাৰ ৰাজকাৰীমত শান্তি সুখ হেৰুৱালো পিতৃ স্বামী উভয় কুলত পুৰুষী সংগিনী হৈ দুৰ্গম বনত কত যাতনা দিলো তোমাকে প্ৰভুকে এই নেকি ৰাজলক্ষ্মীৰ চিন যোৱা মোৰ স্নেহৰ দেৱৰ জনাবা প্ৰভু জনাবা সুমিত্ৰা আদি চিৰপূৰ্যাসকলক পাপিনীৰ শত প্ৰণিপাত গতপ্ৰাণা জানকী
শ্মশানত দাহ কৰি থৈ গৃহপাই যিদৰে সন্তানে শূন্যময় দেখে চাৰিওদিশে তাতোকৰি শতগুণ শূন্যতাৰ অনুভূতি আর দিলে লক্ষ্মণে জীৱনৰ আবুলিয়ে সন্ধিয়াই গিৰি নদী অতিক্ৰমে দুৰ্গম ৰাজপথ পাবা কষ্ট দেহত শেষ পাবা কষ্ট দেহত শেষ পাহৰি আপোন কষ্ট পৰৰ কষ্ট মৰিছা জননী বৌদে আঁতৰিব বিতপাই নিষ্ঠুৰ লক্ষ্মণ কিন্তু তুমি জয়পুৰ কুকুমৰ পাহি ক'ত পৰে ক'ত সৰে কোনে লৈ বাৰ্তা যায় ভাৰতৰ ৰমণী চিৰধৰ্মতৰা হে সতী হে ধজ্জা আৰ্যৰ দুহিতা লক্ষ্মণৰ ক্ষমা পৰাধ লক্ষ্মণৰ ক্ষমা পৰাধ পাপিনী আশীৰ্বাদ ফলিয়াই যদি জগতত প্ৰাণ পৰিবই বৰষু আশীৰ্বাদ প্ৰাণ পৰিবই বৰষু আশীৰ্বাদ বদে সেৱা মোৰ প্ৰণিপাত মোৰ হৃদয় উজাৰি কৰা অভিনন্দন মোৰ বিদায় পদেও বিদায় পদেও বিদায় দিয়া মাতৃমুখ বিদায় দিয়া মাতৃ বিদায় পদেও